নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ মৌখিক পাঠ্যপুথিৰ আন এটি ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি অনুশীলনী 4 ইয়াৰে অংকসমূহ আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকৰ যিবোৰ অনুশীলনী হৈ গৈছে তোমালোকে প্লেলিষ্টত পাই যাবা আৰু কিবা বুজি নাপালে মোক কমেন্ট কৰি জনাবা। তেতিয়াহ'লে আমি ইয়াৰে প্ৰথম অংকটো চাও। ইয়াৰে চোৱা কেইটামান সিন দিছে তোমালোকৰ কাৰ সিনৰ নিচিনাকে উলটাকে এনেকে কেইটামান সিন দিছে। এই দুটা সিন তোমালোকে আগতে সাগে পোৱা নাছিলা আৰু এইটো দিছে। এইটো ইকুৱেল তোমালোকে সমান সমান সিনটো আগতে অংকসমূহত পাই আহিছা। সমান সমান মানে কি সমান দুফালে সমান। ইয়াতে চোৱা ইয়াতে আসলতে কৰিব কি লাগে। প্ৰথম অংকটোত চোৱা দুটা ফাল আছে হয়নে, এটা আছে বাওফাল আৰু এটা আছে সোফাল আৰু মাজত আমি কি কৰিব লাগে খালি ঠাই পূৰ কৰিব লাগে। এই বক্সবোৰ দেখিছা, এই বক্সবোৰত আমি এই তিনিটা চিন যিকোনো আমি এই সমাধান কৰি দুটা ফালে সমাধান কৰি আমি মাজত এটা চিন প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ ইখিনি পূৰণ কৰি আমি এটা উত্তৰ পাম, এইখিনি পূৰণ কৰি আমি এটা উত্তৰ পাম, তাৰ পিছত আমি সমাধান কৰি উলাব লাগে। ইয়াতে কি হ'ব এইটোতকে এইটো অৰ্থাৎ সোফালতকে বাওফালটো ডাঙৰ হ'ব নে সৰু হ'ব নে সমান হ'ব, আমি এই খালি ঠাইৰ খালি বক্সত আমি এই চিন কেইটাৰ মাধ্যমেৰে বুজাব লাগে। প্ৰথম এইটো চিন চোৱা, এই চিনটোক লেছ দেন বুলি কোৱা হয় আৰু এইটো চিন আমি কেতিয়া ব্যৱহাৰ কৰো, যেতিয়া আমি দুটা সংখ্যাৰ মাজত সৰু বুজাবলৈ ব্যৱহাৰ কৰো। অৰ্থাৎ চোৱা আমি দুটা সংখ্যা লৈছো, ইয়াতে চোৱা 2 আৰু 6, ইয়াৰে আমি চিন প্ৰয়োগ কৰিব লাগে। হয়, ইয়াৰে চিন প্ৰয়োগ কৰিব লাগে। আমি কি চিন ব্যৱহাৰ কৰিম, আমি এই লেছ দেন চিনটো ব্যৱহাৰ কৰিম, কাৰণ 2টো সৰু, আমি সৰু বুজাবৰ কাৰণে এই চিনটো ব্যৱহাৰ কৰিম। নাইবা আমি ইয়াতে 4 লৈছো, 4 আৰু 9, 4 আৰু 9ৰ মাজত আমি কি চিন ব্যৱহাৰ কৰিম এইটো, কাৰণ 4টো সৰু। আমি যিকোনো সংখ্যা সৰু দেখাবৰ কাৰণে আমি এই জঙা অংশ অৰ্থাৎ এনেকুৱা লেছ দেন চিন এটা ব্যৱহাৰ কৰো। নাইবা এনেকুৱা হ'ব পাৰে 3, ইয়াতে আমি এটা চিন প্ৰয়োগ কৰিম আৰু ইয়াতে 7। এই 3 আৰু 7ৰ মাজত কি চিন হ'ব, এইটো জঙা অংশ অৰ্থাৎ বাওফালে যিটো জঙা অংশ এনেকুৱা চিনটো, এই জঙা অংশটো আমাক সৰু বুজাইছে। অৰ্থাৎ 3টো 7তকৈ কি হয় সৰু হয় আৰু সেইকাৰণে আমি এইটো চিন ব্যৱহাৰ কৰিছো। এইটো চিনক আমি লেছ দেন বুলি কওঁ। তাৰপিছত ইয়াৰ উলটা আৰু এটা চিন আছে, এইটো হৈছে গ্ৰেটাৰ দেন। এইটোক আমি ডাঙৰ বুজাবৰ কাৰণে ব্যৱহাৰ কৰো। অৰ্থাৎ 6 আৰু 2ৰ মাজত কি হ'ব চিনটো, আমাৰ সৰু বুজাবলৈ আমি কি কৰিছিলো, সৰুটোৰ জঙা অংশটো দিছিলো। ঠিক তেনেদৰে ইয়াতো আমাৰ কি হৈছে, ডাঙৰটোত খোলা অংশ দিছো আৰু সৰুৰ ফালে জঙা অংশ, ফালেৰে খোলা অংশ। তাৰপিছত 7 আৰু 3, 7টো ডাঙৰ 3টো সৰু আৰু সৰুৰ ফালে তোমালোকে জানাই জঙা অংশ, এইটো লেছ দেন হয় এনেকুৱা হৈ যায়, সৰুটো হৈ যায়। তো আমাৰ ডাঙৰ আছে প্ৰথম সংখ্যাটো কি আছে 7 আছে, 7টো কি হয় 3তকৈ ডাঙৰ হয়, তো সেইকাৰণে খোলা অংশটো। অৰ্থাৎ আমাৰ এনেকুৱা যে জঙা অংশটো সৰু আৰু খোলা অংশটো আমাৰ ডাঙৰ সংখ্যা হ'ব। এনেকে মনত ৰাখিবা। তাৰপিছত চোৱা ইকুৱেল অৰ্থাৎ আমাৰ সমান সমান দুটা চাইডে আমাৰ সমান সমান। আগৰ অংকবোৰতো তোমালোকে পাই আহিছা। ইয়াতে কি দিছো মই 6 আৰু 6 দুইফালে সমান আছে, তো আমাৰ কি চিন হ'ব, এইটো সমান সমান চিন হ'ব। ইয়াতে 7 আছে, দুফালে 7 আছে, সেইকাৰণে মাজত কি চিন হ'ব সমান সমান চিন হ'ব। ইয়াতে যদি থাকিলে হয় 8, এফালেও 8, আমি সমান চিন ব্যৱহাৰ কৰিছো। যদি 1 আৰু আমাৰ ইয়াতে চিন ব্যৱহাৰ কৰিব দিছিলে আৰু ইয়াতে কি হ'ল 1 আছে, তো মাজত কি চিন ব্যৱহাৰ কৰিম, দুফালে আমাৰ সমান আছে, 1 1 আছে, তো আমাৰ এইটো কি হ'ব সমান সমান চিন হ'ব। যদি আমাৰ এনেকুৱা থাকে 7 আৰু 3, 3 7 7 7, এই তিনিটা আমি পেয়াৰ লৈছো, তিনিটা জোৰা লৈছো সংখ্যাৰ 7 আৰু 3ৰ মাজত কি চিন ব্যৱহাৰ কৰিম, ইয়াৰে তিনিটা চিন দিছে ন, আমি কি চিন ব্যৱহাৰ কৰিম, কাৰণ ইটো ডাঙৰ আছে হয়নে নাই, তো ডাঙৰৰ ফালে কি হ'ব খোলা অংশ হ'ব। খোলা অংশ ডাঙৰৰ ফালে থাকিলে অৰ্থাৎ বাওফালে যদি এনেকুৱাকে খোলা অংশ থাকে তেতিয়া কি হ'ব, এইটো কি হ'ব গ্ৰেটাৰ দেন হ'ব এইটো। হয়, আৰু এইটো কি আছে, এইটো সৰু জঙা অংশ সৰু, এইটো ক্ষেত্ৰত কি হ'ব, এইটো ক্ষেত্ৰত উলটা হ'ব, কাৰণ এইটোত কি হ'ব লেছ দেন হ'ব, কাৰণ জঙা অংশটো কি হ'ব এনেকুৱা হ'ব, জঙা অংশটো সৰু সংখ্যাটো আছে। এইটো কি হ'ব, দুফালে 7 7 আছে, তো এইটোত কি কৰিম আমি সমান সমান চিন ব্যৱহাৰ কৰিম। বুজি পাইছা, ক্লিয়াৰ? এতিয়া আমি প্ৰথম অংকটোলৈ যাওঁ। প্ৰথম অংকটো কি দিছে চোৱা,
16 পূৰণ 6 আমাৰ বন্ধনীৰ ভিতৰত আছে আৰু মাজত আমাক চিন ব্যৱহাৰ কৰিব দিছে তাৰপিছত 8 পূৰণ 12 এতিয়া নেওতা তোমালোকক মুখস্থ কৰিব দি আছো ন মই তো তোমালোকে সৰহৰীয়াকৈ মুখস্থ কৰিবা যিহেতু মৌখিক আমি সোনকালে পৰীক্ষা তোমালোকক বেছি টাইমটো দিয়া নহব সেইকাৰণে মুখে মুখে কৰিব চেষ্টা কৰিবা এতিয়া প্ৰথম অংকটো আমাৰ কি কৰিছে পূৰণ কৰিব দিছে আমি পূৰণ কৰিম যি কৰিব দিছে আমি তাকে কৰি যাম তো পূৰণ কৰিব দিছে আমাৰ বন্ধনীৰ মাজত আছে তো এটো কি হ'ব 16 নেওতাখন মাতি দিয়া কিমান হ'ব 16 6 গুণ 96 এতিয়া আমি ইয়াতে বক্সত কিবা এটা চিন ব্যৱহাৰ কৰিম হয় নে নাই কৰাৰ পিছত এতিয়া 8 12 8 গুণ কিমান হয় কোৱা 96 এতিয়া আমি বুজোৱাৰ নিচিনা কি হ'ব যে এই দুফালে কি আছে সমান সমান আছে এইফালেও আমাৰ কি আছে 96 আছে এইফালেও 96 আছে অৰ্থাৎ আমাৰ বাওফালেও 96 সোঁফালেও আমাৰ 96 তো মাজত কি হ'ব সমান সমান চিন ব্যৱহাৰ হ'ব বুজি পালা এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দিছে 4 পূৰণ 9 বিয়োগ 6 আমাক ইয়াতে চিন প্ৰয়োগ কৰিব দিছে তাৰ পিছত 9 পূৰণ 3 এতিয়া আমি এটো কৰিলে কেনেকুৱা হ'ব 4 নেওতাখন মাতা 4 9 গুণ কিমান 36 বিয়োগ আমাৰ কি আছে 6 আছে তো আমি প্ৰথমে বন্ধনীখিনি কৰি লৈছো 36 তাৰ পিছত বিয়োগ চিন আছে তাৰ পিছত বিয়োগ চিন দিছো তাৰ পিছত 6 তাৰ পিছত ইয়াতে আমাৰ চিন প্ৰয়োগ কৰিব লাগে তাৰ পিছত 9 3 গুণ কিমান 27 এতিয়া 36 ৰ 6 গলে কিমান হয় 30 ইয়াতে আমি চিন প্ৰয়োগ আৰু 27 এই সংখ্যা দুটাৰ মাজত চোৱা কোনটো ডাঙৰ 30 টো ডাঙৰ অৰ্থাৎ আমাৰ বাওফালে কি আছে 30 আছে তো খোলা অংশটো কি হ'ব এইটো চিন হ'ব এইটো চিন মানে কি আছিল আমাৰ গ্ৰেটাৰ দেন আছিল হয় এতিয়া নেক্সট অংকটো কি আছে আমাৰ 3 নম্বৰটো 84 হৰণ 12 আমাক চিন প্ৰয়োগ কৰিব দিছে তাৰপিছত 3 পূৰণ 3 যোগ 12 এইটো আমি কৰিলে কিমান হ'ব এতিয়া 12 নেওতাখন মাতা অৰ্থাৎ হৰণ কৰিলে কিমান যাব চোৱা 12 7 গুণ 84 হয় হয়নে হৰণ যায় হাতেৰে এতিয়া ইয়াতে মাজত আমি চিন প্ৰয়োগ কৰিম তাৰপিছত 3 3 গুণ কিমান 9 আমি বন্ধনীৰখিনি আগতে কৰিলো তাৰপিছত আমাৰ কি হয় 12 এতিয়া 7 মাজত আমি চিনটো প্ৰয়োগ কৰিম আৰু 12 আৰু 9 যোগ কৰি দিয়ে কিমান হ'ব 21 এতিয়া 7 আৰু 21 ৰ তুলনা কৰা কোনটো ডাঙৰ হয় 21 ডাঙৰ হয় খোলা অংশটো কি হ'ব ইফালে 21 ৰ ফালে আৰু যোগা অংশটো কৰ হ'ব 7 ৰ ফালে অৰ্থাৎ 7 টো আমাৰ সৰু হল তাৰ পিছত 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে 24 হৰণ 4 যোগ 9 তাৰ পিছত এইফালে কি দিছে আমাক ওফালে দিছে 16 হৰণ 4 যোগ 9 এতিয়া 24ক 4 ৰে কেইবাৰ যাব 6 বাৰ যোগ 9 আগৰ নিচিনা আমি বন্ধনীৰ মাজত যিখিনি আছে সেইখিনি আগতে কৰি ললো তাৰ পাছত 9 টো আছে যোগ কৰি দিছো তাৰ পাছত আমাৰ ইয়াতে খালি ঠাই তাৰ পাছত 4 হয়নে 16 হৰণ 4 আমাৰ কি হয় 4 আৰু যোগ আকৌ 9 আছে তো এতিয়া 6 আৰু 9 যোগ কৰি দিয়ে কিমান হ'ব 15 চিন প্ৰয়োগ 13 9 যোগ 4 13 ইয়াৰ তুলনা কৰা এতিয়া 15 আৰু 13 মাজত কি হ'ব কোনটো চিন হ'ব 15 টো ডাঙৰ আছে অৰ্থাৎ ডাঙৰ মানে কি আমাৰ এটো গ্ৰেটাৰ দেন হয় এইটো আৰু 13 টো সৰু জঙা অংশ এই কাৰণে এইফালে বুজি পাইছা এতিয়া 5 নম্বৰটো কি আছে চোৱা 15 পূৰণ 6 খালি ঠাই আকৌ 15 বিয়োগ 5 পূৰণ 9 এইটো চোৱা 15 নেওতাখন মাতা 6 দি কিমান বাৰ যাব 90 তাৰ পাছত আমাৰ বক্সত এতিয়া 15 5 গলে কিমান হয় 10
10 পূৰণ কি 9 এয়া এইটো 9 তলত নামি আহিলে এতিয়া 90 মাজত আমাৰ চিন প্ৰয়োগ কৰিব দিছে আৰু এইটো 10 9 গুণ কিমান হয় 90 চোৱা দুফালে কি আছে বাওফালেও 90 আছে সোঁফালেও 90 আছে তো এতিয়া আমাৰ কি চিন হ'ব কোৱা এই তিনিটাৰ কি কোনটো চিন হ'ব লেছ দেন হ'ব নে গ্ৰেটাৰ দেন হ'ব নে ইকুৱেল হ'ব নিশ্চয় ইকুৱেল হ'ব অৰ্থাৎ দুফালে সমান আছে আমাৰ ঠিক আছে 6 নম্বৰটো চোৱা 3 যোগ 9 আমাক চিন প্ৰয়োগ কৰিব দিছে তাৰ পাছত 3 পূৰণ 9 3 যোগ 9 কিমান হ'ব 12 তাৰ পিছত সোঁফালে কি আছে 3 পূৰণ 9 কিমান হ'ব 27 এতিয়া তুলনা কৰা 12 আৰু 27 ৰ মাজত এতিয়া কি হ'ব 12 টো সৰু 12 টো 27 তকৈ সৰু হয় অৰ্থাৎ আমাৰ কোনটো চিন হ'ব এইটো চিন হ'ব এইটো মানে আমাৰ কি চিন আছিল এইটো লেছ দেন আছিল তাৰ পাছত 7 নম্বৰটো চোৱা আকৌ 300 পূৰণ 20 আকৌ আমাক খালি ঠাই দিছে তাৰ পিছত 150 পূৰণ 40 এতিয়া চোৱা 300 পূৰণ 20 আমি এটা যে তোমালোকৰ অনুশীলনী আছিল গণিতত শূন্যৰ পূৰণ তো আমি ডাইৰেক্ট এটো কৰিব পাৰো কিমান হয় 3 দুগুণ 6 আৰু আমাৰ কেইটা শূন্য আছে 3টা শূন্য আছে মানে আমাৰ কিমান হ'ব 6000 আমাৰ ইয়াতে খালি বক্স আছে তাৰ পাছত 150 ৰ লগত তুমি 40 পূৰণ কৰিছোৱা কিমান হ'ব 6000 এতিয়া দুফালে একে আছে তো আমাৰ কি চিন হ'ব লেছ দেন হ'ব নে গ্ৰেটাৰ দেন হ'ব নে ইকুৱেল হ'ব নিশ্চয় কি হ'ব সমান চিন হ'ব হয় নে দুফালে সমান আছে তো আমাৰ ইয়াতে সমান হৈ গ'ল এতিয়া 8 নম্বৰটো চোৱা 8 নম্বৰটোত কি আছে 16 হৰণ 4 বিয়োগ 2 খালি ঠাই 16 হৰণ 1 2 এই প্ৰশ্নটো অলপমান ভালদৰে চাবা হা এইটো চোৱা সোঁফালে চোৱা 16 কি দিছে হৰণ 1 আৰু বন্ধনীৰ ভিতৰত 4 আৰু 4 বিয়োগ 2 আছে এই 1টোত পিছত একো নাই মানে আমি এইবোৰ অংকত আমি কি ধৰিব লাগে এইটো মানে পূৰণ হৈ থাকে চোৱা এতিয়া আমি এইখিনি এইটো সাইডে কৰো এইটো সাইডে কৰিলে কিমান হ'ব 16 4 ৰে হৰণ কৰিলে কিমান 4 বিয়োগ কিমান হ'ব 2 এতিয়া আমাৰ খালি ঠাই এতিয়া 16 টোক আমি 16 হিচাপে ধৰিলো তাৰ পাছত 1 টো ধৰিলো এতিয়া আমি বন্ধনীৰ কামটো কৰো তোমালোকে বদমাছ বুলি এটা ৰুল পাবা এইবোৰ গণিতত পাবা কোনবা এটা অনুশীলনীত আছে তোমালোকে এতিয়াও পোৱা নাই কিন্তু বদমাছ ৰুলত কি হয় আমি প্ৰথমে এই বন্ধনীবোৰৰ কাম কৰো আগতে তাৰ পিছত আমি এনেকুৱা বন্ধনী তিনিটা আছে কিয় আছে তৃতীয় বন্ধনী আছে অৰ্থাৎ এনেকুৱা এইটো হৈছে প্ৰথম বন্ধনী এইটো হৈছে দ্বিতীয় বন্ধনী এইটো হৈছে তৃতীয় বন্ধনী এই বন্ধনীবোৰৰ কাম আমি প্ৰথম দ্বিতীয় তৃতীয় এনেকে কাম কৰি যাও ইয়াৰে ভিতৰত যিবোৰ অংক থাকে সেইবোৰৰ কাম আমি কৰি যাও তাৰ পিছত আমি কিহৰ কাম কৰো হৰণৰ কাম কৰিম তাৰ পিছত আমি পূৰণৰ কৰো তাৰ পিছত যোগৰ কৰো তাৰ পিছত বিয়োগৰ কৰো অৰ্থাৎ আমাৰ সংখ্যাৰ ক্ষেত্ৰত তোমালোকক এইবোৰ অলপ ভালকে পিছত বুজুৱাম আজি কেৱল থুলমূলকে চোৱা ইয়াতো আমাৰ এনেকুৱা ৰুল এটা ব্যৱহাৰ হ'ব তো আমি প্ৰথমে আমাক কি জানো আমি সেই ৰুলটো মতে আমি বন্ধনীৰ কাম আগতে কৰি যাও তো বন্ধনীৰ কাম আগতে কৰিলে এটো কি হ'ব আৰু 1 ৰ পিছত আমাৰ কি হয় তো পূৰণ হয় তো কিমান হ'ব 4 2 গলে কিমান হ'ব 2 কিয় 2 হ'ল কাৰণ আমি এইখিনি কাম আগতে কৰিছো হয় এতিয়া আমি নেক্সট স্টেপত কি হ'ব 4 2 গলে কিমান 2 হ'ব বাওফালে খালি ঠাই এইটো চোৱা আগতে মই কি কলো কি হ'ব এই হৰণৰ কাম আগতে কৰিম তাৰ পিছত পূৰণৰ কৰো তাৰ পিছত যোগৰ কৰো তাৰ পিছত বিয়োগৰ কৰো এটা সংখ্যা এটা যদি সৰল কৰাৰ নিচিনা অংক থাকে আমি একেটা চিন থাকিলে আমি কাম কাৰ আগতে কৰিম ইয়াতে আমাৰ কি আছে হৰণ আৰু পূৰণ আছে হয় তো আমি কি কৰো হৰণৰ আগত তাৰ পিছত পূৰণৰ কৰিম তে হৰণৰ আগত 16 দি তোমাৰ 1ক যদি তোমালোকে হৰণ দিয়া কিমান হ'ব 16 হ'ব নিশ্চয় এতিয়া এইখিনি কাম কৰিলো হৰণৰ কাম কৰিলো এতিয়া কি থাকিল এইখিনি থাকিলে এইখিনি আমি দি দিলো কিমান হ'ল 2 16 দুগুণ কিমান 32 এতিয়া
2 আৰু ইয়াৰ তুলনা কৰা কি জোঙা অংশটো 2 ফালে খোলা অংশটো 32 ফালে ঠিক আছে নম্বৰটো চোৱা 5 পূৰণ 6 7 মাজত আমাৰ বক্স তাৰপিছত 5 পূৰণ বন্ধনীৰ ভিতৰত আছে আমাৰ 6 যোগ 7 এতিয়া চোৱা 5 6 গুণ কিমান 5 6 গুণ 30 তাৰপিছত কি আছে আমাৰ বিয়োগ 7 আছে তাৰপিছত আমাৰ বক্স দিছে তাৰপিছত 5 পূৰণ আমি বন্ধনীৰ কাম আগতে কৰি দিও কিমান হ'ব 13 এতিয়া 30 ৰ যদি তুমি 7 বিয়োগ কৰি দিয়া কিমান হ'ব 23 তাৰপিছত আমাৰ বক্স আছে অৰ্থাৎ খালি ঠাই আছে তাৰপিছত 13 লগত 5 পূৰণ কৰিলে কিমান হ'ব 65 এতিয়া এই দুটাৰ মাজত তুলনা কৰা কোনটো ডাঙৰ হয় 65 টো ডাঙৰ হয় 23 টো সৰু হয় অৰ্থাৎ জোঙা অংশ কোন ফালে হ'ব 23 ৰ ফালে হ'ব আৰু এটোৰ নামটো কি হ'ব চিনটোৰ নামটো কি হ'ব লেস দেন হ'ব অৰ্থাৎ 65 তকে 23 টো আমাৰ সৰু এতিয়া 10 নম্বৰটো চোৱা 10 নম্বৰটো কি আছে 7 যোগ 9 পূৰণ 0 আমাক ইয়াতে খালি বক্স দিছে তাৰ পাছত আকৌ দিছে 7 যোগ 9 পূৰণ 0 এতিয়া এইটো অংকত চোৱা 7 যোগ 9 পূৰণ 0 আছে 7 বন্ধনীৰ কামটো আগতে কৰো 9 পূৰণ 0 হলে কিমান হ'ব 0 কাৰণ আমি আগতে পাই আহিছো 0 ৰ লগত যি কোনো সংখ্যা পূৰণ কৰিলে আমাৰ উত্তৰটো কি ওলায় 0 এ ওলায় আৰু যদি 9 যোগ 0 থাকিলে হয় তেতিয়া আমাৰ কি হলে হয় 9 হলে হয় অৰ্থাৎ ইয়াতে যদি 9 যোগ 0 হলে হয় আমাৰ 9 হলে হয় কিন্তু আমাৰ ইয়াতে কি আছে পূৰণ আছে তো আমাৰ 0 পূৰণ কৰি থাকিলে আমাৰ উত্তৰটো 0 হয় ইয়াতে কিন্তু ভুল নকৰিবা 0 হয় তাৰ পিছত খালি ঠাই আছে এটো যোগ কৰিলে কিমান হ'ব 7 আৰু 9 যোগ কৰিলে 16 তাৰ পাছত আমাক কি আছে পূৰণ চিন আছে পূৰণ 0 এতিয়া 7 আৰু যোগ 7 যোগ 0 কিমান হ'ব ভুল নকৰিবা কিন্তু এটো পূৰণ আৰু যোগৰ ক্ষেত্ৰত 7 এ হ'ব তাৰ পাছত আমাৰ খালি ঠাই আছে এয়া এটো পূৰণ আছে কিমান হ'ব এটো 0 হ'ব এতিয়া 0 আৰু 7 ৰ মাজত কোনটো ডাঙৰ নিশ্চয় 7 টো ডাঙৰ হ'ব তো আমাৰ খোলা অংশ কোন ফালে হ'ব আমাৰ বাও ফালে 7 ৰ ফালে হ'ব তো এইটো আমি কি বুলি কও গ্ৰেটাৰ দেন বুলি কও অৰ্থাৎ 0 তকে 7 টো ডাঙৰ অংকখিনি বুজি পাইছা তোমাৰ এনেকুৱাকে তোমালোকে কনফিউজ নহবা চিনবোৰৰ উলটা পুলটা নকৰিবা দেই তো আজিলৈ এইখিনিয়ে নমস্কাৰ